দুলীয়াজানৰ ভাদৈ পাচালিত ধন লুটি নিয়াৰ ভয়ংকৰ ঘটনা। মুখত কলা কাপোৰ মাৰি ধন লুটি নিয়া এদল যুৱকে শনিবাৰে নিশা ভাদৈ পাচালিত থকা সোণৰ দোকানৰ ঘৰলৈ উভতাৰ পথত ৩-৪জনীয়া ডকাইতৰ দলে সজীৱ ৰক্ষিত নামৰ সোণৰ ব্যৱসায়ীজনক প্ৰথমে হেঁচা মাৰি ধৰে, যাৰ ফলত ব্যক্তিজন পথৰ মাজতে বাগৰি পৰে আৰু তাৰ পাছতেই হাতত থকা বেগ লুটি পলায়ন কৰে ডকাইতৰ দলটোৱে। বেগটোত প্ৰায় ৫৫,০০০ টকা তথা ২০ লক্ষাধিক সোণৰ অলংকাৰ থকাৰ কথা সদৰি কৰিছে ব্যৱসায়ীগৰাকীয়ে। মই মানে দোকান বন্ধ কৰিলোঁ ৭টা বজাত। বন্ধ কৰি মোৰ দোকানৰ যিবিলাক গহনা আছে মই মানে প্ৰায় দিনেই ঘৰত লৈ আহোঁ, কাৰণ দোকানটো মোৰ ছেফটি বুলি নাভাবোঁ। এইকাৰণে যে আজিকালি মানে পাচালিত চকীদাৰ নাই আৰু ৰাতি ছেফটিও নহয় বুলি মই ভাবি প্ৰায়ে মই বস্তুখিনি লৈ আহোঁ। তো লৈ অহাৰ সময়ত মোৰ ঘৰৰ সন্মুখতে মোক বগৰাই পেলাই মূৰত ঘোচাও মাৰি পেলাই মোৰ এই ছিগনেচাৰৰ বেগটোত মোৰ বস্তুখিনি আছিলে, গোটেই মোৰ বস্তুখিনি মোৰ লৈ গ'ল। মোৰ মানে এতিয়া একো নাই, যি আছিলে মোৰ চবেই এতিয়া, আৰু সেই বস্তুখিনি কাষ্টমাৰৰে আছিলে, মোৰ ব্যক্তিগত নহয়। কাষ্টমাৰ মই মানে পুৰণা কামেই কৰোঁ, পুৰণা সোণ ভাঙি গহনা বনাওঁ, ৰূপৰ গহনা ভাঙি বনাওঁ, তেনেকৈ বনাবলৈ দিয়া গহনাখিনি আজি মানে চব মোৰ চিন্তাই কৰি লৈ গ'ল। আৰু ঘটনাটো হওঁতে কিমানমান বাজিছিলে? আপুনি কিমান আনুমানিক আপোনাৰ? ৭:১০ 15 হ'ব, তেনেকৈ হ'ব লাগে। সঠিক মই চোৱা নাই। মই 7:02-3 দোকানৰ পৰা ওলাইছোঁ নেকি। এইটো 7:10-15 হ'ব আৰু। কিমানমান টকাৰ বস্তু আছিলে বা টকা আছিলে, কেছ পইচা কিবা জনাব পাৰিব নেকি? কেছটোতো মই জনাব পাৰিম। কেছটো মোৰ 50-55 মান হ'ব লাগে আন্দাজত। মানে মোৰ 80টা 500 টকীয়া নোট আছিলে, সেইটো মোৰ স্পষ্ট গাৰ্ডাৰ কৰা আছিলে, মনত আছে মোৰ গণি। বাকী মোৰ 200 টকীয়া 100 টকীয়া নোট আছিলে কেইটামান, তাত হয়তো 15-16 হাজাৰ টকা হ'ব বা 12-13 হাজাৰ টকা হ'ব পাৰে। এইটো মোৰ লিখা মানে গণি ৰখা নাই, লিখি থকা নাই টকাখিনি। তো এই মানে আৰু নগদটো কিমান আছিল। কিন্তু সোণটো এতিয়া ৰাইজৰ সোণ, এতিয়া ধৰক 2-3 বছৰ আগৰো কিছুমানৰ কাম মোৰ ইয়াত জমা হৈ আছে, লোৱা নাই কাষ্টমাৰবিলাকে। তো সেইখিনি বস্তু আছে আৰু 2-3 মাহ আগৰ বস্তুবিলাক, 2-3 বছৰ আগৰ বস্তুখিনিও আছেই। এতিয়া নতুনো কিছুমানে বনাব দিয়া আছে, মানে পুৰণা সোণ দি আমি মানে ভাঙি বনাই দিওঁ। তো সেইখিনিও আছে, কিছুমান নভঙাও আছে, এনে দি গৈছে, এতিয়ালৈকে ভঙা নাই, সেইখিনিও আছে। তো আৰু ঘটনাটো ক'ত সংঘটিত হ'ল? মানে আপোনাৰ ঘৰৰ ওচৰতে নে দোকানৰ পৰা ওলাওঁতে হৈছে? একদম ঘৰৰ ওচৰতেই। মই মানে বস্তুখিনি লৈ ঘৰত সোমাম, তেতিয়াই মানে মোক এটেক কৰিলে। আচ্ছা।